मथुरापुर चाय बागान में क्षय रोग जागरूकता सभा संपन्न। क्षय रोगियों को पोषण युक्त खाद्य सामग्री का वितरण। प्रधानमंत्री क्षय मुक्त भारत अभियान के अंतर्गत देश भर में चल रहे राष्ट्रीय क्षय उन्मूलन अभियान के तहत आज चराईदेव जिले के मथुरापुर चाय बागान में एक जागरूकता सभा का आयोजन किया गया। मथुरापुर चाय बागान के अस्पताल में आयोजित इस जागरूकता सभा में मुख्य वक्ता के रूप में उपस्थित चराईदेव जिला क्षय केंद्र के वरिष्ठ चिकित्सा पर्यवेक्षक मृत्युंजय दास ने 2025 तक भारत को क्षय मुक्त बनाने के लिए सरकार द्वारा उठाए गए कदमों के बारे में जानकारी दी। सभा में मथुरापुर बागान के सह प्रबंधक प्रांजल चेतिया, शिक्षक दुष्यंत कुमार नाथ आदि उपस्थित थे। सभा में ONGC की ओर से क्षय रोगियों को पोषण युक्त खाद्य सामग्री का वितरण बागान के रोगियों के बीच किया गया। मथुरापुर से इस्लाम अहमद की रिपोर्ट। সাহায্য দিবৰ কাৰণে তেওঁলোকৰ একাউণ্টত প্ৰত্যেক মাহতে 500 টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু শেহতীয়াকৈ যক্ষ্মা ৰোগীসকলক দুটা ইনষ্টলমেণ্টত 1500 টকা আৰু 1500 টকা আৰম্ভণিতে তেওঁলোকৰ একাউণ্টত 1500 টকা দিয়া হয় আৰু চিকিৎসাটো শেষ হোৱাৰ আগে আগে তেওঁলোকৰ একাউণ্টত পুনৰ 1500 টকা দিয়া হয়। এই পইচাটো তেওঁলোকক দিয়া হয় যাতে দৰৱখিনি খোৱাৰ লগতে তেওঁলোকে যাতে নিয়মীয়াকৈ আপোনালোক নিশ্চয় অৱগত যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2025 চনৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মা মুক্ত কৰিবৰ কাৰণে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি আমি চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত সোণাৰী DTCৰ আণ্ডাৰত মথুৰাপুৰ বাগিচাত আমি এক সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ। ইয়াতে মুঠ 27 জন যক্ষ্মা ৰোগী আছে আৰু আমাৰ এই 27 জন যক্ষ্মা ৰোগীৰ মাজতে আমি এই সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ। যক্ষ্মা ৰোগ হ'লে মূলতঃ যিসকল ৰোগী তেওঁলোকে কেনেধৰণে দৰৱ পাতিখিনি খাব লাগিব, তেওঁলোকে কেনেধৰণে থাকিব লাগিব যাতে তেওঁলোকৰ পৰা অন্যান্য পৰিয়ালৰ লোকসকল বা অন্যান্য ওচৰ চুবুৰীয়াসকলৰ গাত যাতে এই ৰোগবিধ হুঁচৰি যাব নোৱাৰে তাৰ কাৰণে আমি কিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগিব আজি সেইখিনি কথা তেওঁলোকক অৱগত কৰা হয়। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মহোদয়ৰ আহ্বান ক্ৰমে ONGCয়ে আমাৰ চৰাইদেউ জিলাৰ যিসকল যক্ষ্মা ৰোগী আছে তেওঁলোকৰ কাৰণে বিনামূলীয়া খোৱাৰ টোপোলা আগবঢ়াইছে। আজি আমি মথুৰাপুৰ বাগিচাৰ যিসমূহ যক্ষ্মা ৰোগী আছে সেই ৰোগীসকলৰ মাজত ONGCয়ে দিয়া ফুড বাস্কেটসমূহ বিতৰণ কৰিলোঁ। এই ফুড বাস্কেটসমূহত মূলতঃ পুষ্টিকৰ খাদ্য আছে। যক্ষ্মা ৰোগীসকল যিহেতু ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ দুৰ্বল হৈ পৰে গতিকে এই আহাৰ গ্ৰহণ কৰিলে তেওঁলোকে দৰৱৰ লগতে তেওঁলোকে নিজৰ স্বাস্থ্য আৰোগ্য হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হয়। আমি ONGCকো ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাৰ ৰোগীসকলক যক্ষ্মা ৰোগীসকলক খাদ্যৰ টোপোলা আগবঢ়োৱাৰ কাৰণে আৰু মূলতঃ আজি সভাখন যক্ষ্মা ৰোগৰ ক্ষেত্ৰত মথুৰাপুৰ বাগিচাত সজাগতা সৃষ্টি কৰিবৰ কাৰণে সভাখন অনুষ্ঠিত কৰা হৈছিলে।